নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কাইলৈৰ পৰা আৰম্ভ হ'ব 12দিনীয়া কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন। 31 জানুৱাৰীৰ পুৱা 6 বজাত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে এক নাম অখণ্ড কীৰ্তনৰ শুভাৰম্ভ কৰিব। 12দিনীয়াকৈ আৰম্ভ হ'বলগীয়া কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনৰ অহা 12 ফেব্ৰুৱাৰীৰ পুৱা 6 বজাত সামৰণি পৰিব। এক নাম অখণ্ড কীৰ্তনত ভাগ ল'ব বিশ্বৰ 107খন কৃষ্ণগুৰু শাখা সেৱাশ্ৰমে। 107খন শাখা সেৱাশ্ৰমৰ পৰা লৈ অহা শ্ৰীমদ ভাগৱত আজি মূল কীৰ্তন ঘৰৰ প্ৰদৰ্শন কৰা হ'ব। আজিৰে পৰা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ চৌহদ। আপোনালোকে দেখিছে আজিৰ দিনটো কৃষ্ণগুৰু সেৱাশ্ৰমৰ একদম উদুলি অৱস্থা। আমাৰ বৈকুণ্ঠৰ পাৰিষদ সদৃশ ভকত ভক্তাসকল আজি কৃষ্ণগুৰু সেৱাশ্ৰমত অসম তথা অসমৰ বাহিৰৰো বিভিন্ন শাখা সেৱাশ্ৰমৰ প্ৰতিটো কোণৰ পৰা আহি ইয়াত উপস্থিত হৈছে হৰিনামৰ সুধা পান কৰিবলৈ। অহাকালি 31 জানুৱাৰী 2025 ইংৰাজী চনৰ পৰা 12 দিন পৰ্যন্ত কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰত 12 দিন জুৰি কৃষ্ণগুৰু অখণ্ড এক নাম কীৰ্তন অনুষ্ঠিত হ'ব। ৰাতিপুৱা ঠিক 6 বজাৰ লগে লগে এই কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনৰ আমাৰ শুভা আৰম্ভ হ'ব আৰু তাৰ কাৰণে আমাৰ ভকত ভক্তাসকল আজিয়ে আহি উপস্থিত হৈছেহি আৰু গধূলি প্ৰতি চক্ৰৰ পৰা একোখনকৈ শ্ৰীমদ ভাগৱত সাৰ অনা হৈছে প্ৰতি বছৰ